কংগ্ৰেছে মাজুলীক সমস্যা হিচাপে ভাবিছিল, বিজেপিয়ে মাজুলীক সম্ভাৱনা হিচাপে গণ্য কৰে। 2016ৰ পৰা মাজুলীয়ে বিকাশৰ নতুন গতি লাভ কৰিছে। মাজুলীত ভুৱন গামৰ হৈ প্ৰচাৰ চলাই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য। যেন মাজুলী অসম চৰকাৰৰ এক মূৰৰ কামোৰণি, কিন্তু কংগ্ৰেছে যি মাজুলীক সমস্যা বুলি ভাবিছিল সেই মাজুলীক বিজেপিয়ে সম্ভাৱনা আৰু এখন আদৰ্শ স্থান হিচাপে গণ্য কৰে। মাজুলীত স্থাপন কৰা সাংস্কৃতিক বিশ্ববিদ্যালয়ক একাংশই ৰাজনৈতিক অভিকেন্দ্ৰ হিচাপে ব্যৱহাৰ কৰাৰ অভিযোগ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। মাজুলীৰ কংগ্ৰেছ প্ৰাৰ্থীগৰাকীৰ নাম নোলোৱাকৈ মুখ্যমন্ত্ৰীৰ তাৎপৰ্যপূৰ্ণ মন্তব্য। বিশ্ববিদ্যালয়ৰ অধ্যাপকে যাতে ৰাজনীতি কৰিব নোৱাৰে তাৰ বাবে নতুন আইন প্ৰণয়ন কৰা হ'ব বুলি ঘোষণা মুখ্যমন্ত্ৰীৰ। তেওঁ যদি ইলেকশ্যন উঠিব লাগিছিল, ইউনিভাৰ্চিটিৰ পৰা ৰিজাইন দি ল'ব লাগিছিল কেতিয়াবাই। মাজুলী বিশ্ববিদ্যালয়খন প্ৰতিষ্ঠা কৰাৰ উদ্দেশ্য এইটো নাছিলে যে ই এটা ৰাজনীতিৰ অভিকেন্দ্ৰ হ'ব। মাজুলীৰ পিছত নাওবৈচাত দ্বিতীয়বাৰলৈ বিজয় সংকল্প সভাত অংশ ল'লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। সহযোগী দল অগপৰ প্ৰাৰ্থী বসন্ত দাসৰ হৈ নিৰ্বাচনী প্ৰচাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। ভোট কাক দিব লাগিব? ভোট দিব লাগিব, কাক দিব লাগিব? বসন্ত দাসক, হয়নে নহয়? একদম হাতীৰ ছবিত কাক ভোট দিব লাগিব? বসন্ত দাসক। চিচি বৰগাঁৱৰ প্ৰাৰ্থী জীৱন গগৈৰ হৈও প্ৰচাৰ মুখ্যমন্ত্ৰীৰ। ৰাইজৰ প্ৰাৰ্থী আৰু নিৰ্দলীয় প্ৰাৰ্থীক কটাক্ষ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। প্ৰথমবাৰৰ বাবে অসমৰ ৰাইজে এখন চৰকাৰ দেখিলে য'ত নেকি আমি যিমান প্ৰতিশ্ৰুতি দিওঁ তাতকৈ আমি বেছিকৈ কাম কৰোঁ। শদিয়াতো বিজেপিৰ প্ৰাৰ্থী বলিন চেতিয়াৰ হৈ প্ৰচাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। প্ৰতিকূল বতৰকো নেওচি এনেদৰেই মাৰাথন প্ৰচাৰত ব্যস্ত বিজেপিৰ ষ্টাৰ কেম্পেইনাৰগৰাকীৰ। শদিয়া সমষ্টিত মই নতুন কৰি 10,000 অৰুণোদয় আৰু দি থৈ যাম। হ'ব, আৰু ল'ৰাবিলাকে 5 বছৰত বিয়া নকৰিব জানো? বোৱাৰীবিলাককো দিব লাগিব, হয়নে নালাগিব নে নালাগিব? ব্যুৰো ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। নতুনকৈ শদিয়া সমষ্টিৰ বাবে মই নতুনকৈ 10,000 অৰুণোদয় আৰু দি থৈ যাম। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।